रंग बरसे भीगे चुनर वाली, रंग बरसे भीगे चुनर वाली, बलम पिचकारी जो तूने मुझे मारी, ओ सीधी सादी जोरी सारा भी हो गई। बोल बोल लिजा, আমাৰ লগৰে ভয় পাদৰা গীতাত ঘৰতে সোমাই একদম এটেক দি থৈ আহোঁগে। बोल দুইজনী যাওঁ, পুৰা একদম ঠিকছে ফাকুৱা সানি আহোঁগে। যাম আজি মোৰ হেতু একদম মিছন আছে, কিন্তু ৰবই ৰিল এটা বনাই লওঁগে। মানে পাপাইতো মোবাইলটো নিদিয়ে ন, মাৰ পৰা মোবাইলটো লৈ এনেকে অকমান লাগি থাকোতে ৰিলটো বনাবলে ভাল হ'ব, নহলে পিছত আৰু গোটেই সিহঁতি বুঢ়াই পেলাবতো। বল ৰিল এটা বনাই লওঁগে এতিয়া, তাৰপিছত গৈ থাকিম আৰু। বল তহঁতৰ আংকলে বোলে হেৰি আকৌ মাতিছে, শান্তি প্ৰিয়া আকৌ মাতিছে। মোৰ মাথা চাথা গৰম হৈ গৈছে, তাইক নামাতিলেও হয় আৰু। নকবি আৰু সেইজনী কথা, মাথা চাথা নষ্ট হৈ যায়। আমাৰ মানে পাপাক কৈছো নহয়, গোটেইখিনিকে মাতিছে মোৰ লগৰ, সেইকাৰণে মাতিছে, মাতি দিয়ক আৰু। মোৰ মতলব নাই, আহিব তাই আমাৰ ঘৰলে। বাদ দে, তাইক আজি আহিবলৈ দে, গোটেই বুঢ়াই দিম নহয় তাইক। ফাকুৱা সানি এচাপ বুঢ়াই দিম তাইক চাই থাক কি কৰো। আহিবলৈ দে ভালহে। তই ঠিক ভাবিছ ৰে, মই কথাটো ভবাই নাছিলো। তাইক আমি আজি দুইজনীয়ে লৈ পেলাম বাপেকেৰো, আহিবলৈ দে তাইক। বল আমি ৰিলটো আগতে বনাই লওঁগে। হে ভগৱান, আজি এই পবিত্ৰ দিনটোত তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছো, সকলোকে ভালে ৰাখা প্ৰভু। ফাকুৱাৰ ৰঙীন ৰংবোৰৰ দৰে মানুহৰ জীৱনবিলাক ৰঙীন হৈ পৰক। কৃষ্ণ প্ৰভু, সকলোকে ভালে ৰাখিবা। তই মোক এবাৰ লগালি, মই আৰু একবাৰ লগাবলৈ হলে কিন্তু মাৰিম কিন্তু হলে। আৰু মই ইমান ধুনীয়াকে ঘৰ চাফা কৰি থৈছো, তই হোলী খেলিব মন আছে একদম বাহিৰত খেলগে, ঘৰটো লেতেৰা নকৰিবি। তই দুবাৰ ৰাতিপুৱাৰ পৰা মোক ঘৰ সৰাইছো জাননে। আৰু মই এতিয়া লিজাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো, এতিয়া আকৌ মই ঘৰ সাৰি থৈ যাব নোৱাৰো। তই একদম যি খেলিব মন আছে বাহিৰত খেলগে যা। এনেও হোলী কিবা ভিতৰত খেলে নেকি, মই বাহিৰলৈ মানে ৰাস্তালৈ যাবলৈহে ওলাইছো। চবৰে ঘৰে ঘৰে সোমাই আমি হোলী লগাম, চবকে একদম ফুট এটা দিম বুলি কম, আৰু তাৰপিছত গোটেই একেবাৰে বুৱাই পেলাম। আমি ঢেৰ একদম শস্ত্ৰ লৈ লৈছোতো, পিংকুদা মিন্টুদাহঁতো যাব আমাৰ লগত, সিহঁতি পুৰা জানেতো। আৰু আমি চুমকি, জুলি, মিনালি চব যাম আমি। মাক কৈ থৈ যাবি হলে, যাব খুজিছ যা বাৰু, বেছি দূৰলৈ নাযাবিগে কিন্তু, সিহঁতি ডাঙৰ ল'ৰা। তই যেতিয়া তোক চবেই এনেকে হোলী খেলিবলৈ ল'ব, তই পলাব পাৰিবি জানো? আৰু এনেকে ভাল নহয় ইমান দূৰলৈ যোৱাটো, বেছি দূৰলৈ নাযাবি, আমাৰ চুবুৰীটোতে খেলিবি, ককাহঁতৰ ঘৰ ফালে অকমান যাবি, আৰু ক'তো নাযাবি হলে। মই মাক লগাই দিম ৰ। হ'ব দে, মই মাক কৈ থৈ আহিছো, তই নলগালেও হ'ব, মই সোনকালে আহিম। তই নিজে একেবাৰে লগৰ ছোৱালী ঘৰত হোলী খেলিব যাও, মোক আকৌ এই ৰাস্তালৈ যাবলৈকে নিদিয়। আৰু মোৰ লগত তাই ফেৰটো ধৰিছে চা না, মই আকৌ মামাৰ লগতহে যাম। আৰু হেৰি, মই আকৌ ডাঙৰ ছোৱালী, তই এতিয়া সৰু হৈ আছো যে সেইকাৰণেহে। হ'ব দে। আলহীবোৰ এজন দুজনকে আহি পাইছেহি, আৰু তুমি অলপ খোৱা বোৱাত চাই দিবা হা। আৰে মই কিয় চাই দিব লাগে, তুমি দেখোন মানুহ লগাইছাই সেইবিলাক কাম চাবৰ বাবে। মইতো ভাই এনজয় কৰিম দেই। আৰু তোমাৰো কিন্তু এই বুঢ়া কালত মোৰ চখ আছে দেই, হোলী ইমান ডাঙৰকে পাতাৰ। আচৰিত পালো আৰু, তোমাৰ একদম এতিয়াও ইমান চখ নে বুঢ়া কালত হোলী পাতি চবকে খুওৱাৰ? বাসন্তীজনী, তুমিও বৰ একেই হৈ থাকিলা দেই আগৰ দৰেই, মোক আৰু বুঢ়াই দেখি থাকা। আচলতে মানুহৰ মনটোহে ডেকা হৈ থাকিব লাগে, বয়সটো বুঢ়া হৈ যোৱাটো কথা নহয়। এই যি জাষ্ট এ নাম্বাৰ, বুজিলা? সেইকাৰণে মই আজিও একদম ফিট ফাট একদম য়ং হৈ আছো। তোমাৰহে, মই তোমাতকৈ বেছি য়ং হৈ আছো দিয়া। বাৰু দিয়া, দুইটাই য়ং হৈ আছো হ'লতো। হেৰি নহয়, পিছে তোমাকো হোলী অলপ ঠিকছে লগাব লাগিব এতিয়া। না প্লিজ, আৰু দেই মোৰ স্কিনটো বেয়া হৈ যাব, আৰু চুলিখিনি মই ধুনীয়াকৈ স্পা কৰি থৈছোঁ, তুমি চুলিত প্লিজ নলগাবা। মই ভাল পাওঁ মানে পুৰা ডান্স কৰিম, আৰু ডান্স কৰাটো মই ভাল পাওঁ, কিন্তু মানে মই হোলী লগালে বিৰাট বেয়া পাওঁ। প্লিজ তুমি নলগাবা, গালি খাবা কিন্তু, কৈ দিছোঁ হ'লে। হ'ব আৰু তেতিয়াহ'লে অকণমান ফুট এটাকে দিম আৰু, নিয়মটো কৰিম আৰু, নহ'লে গোটেই বুঢ়াই দিয়ে আৰু মই গালি খোৱাহে হ'ব আৰু মোৰ, আৰু আজিৰ দিনটো তেনেকেই যাবগৈ আৰু। পিছে হেৰি নহয়, আমাৰ লগৰ মানে এই লগৰ যে সেই ল'ৰা ছোৱালীখিনিক মাতিছিলোঁ, তাহাঁতি খোৱা বোৱা হ'লনে বাৰু, তুমি চাই দিলানে? নাই, তাহাঁতি আহিছেহে, লগৰ ল'ৰা এটা আহিছে, তাৰপিছত ছোৱালী দুজনীমান আহিছে। মই তাহাঁতক ওপৰতে যাব ক'লোঁ, তাই বোলো লিজাই ওপৰতে ৰিল বনাই আছে, মোৰ মোবাইলটো লৈ গৈছিলে, তালৈকে পঠাই দিছোঁ। খাব লাগে অলপ, সিহঁতি বাচ্ছা পাৰ্টি এনজয় কৰি লওক, আৰু তাৰপিছত তাহাঁতক খাবলৈ দি দিম, মই সিহঁতক চাই দিম বাৰু মই খাওঁতে। শইকীয়া ছাৰ পালেহি, বৰ ভাল লাগিলে দেই আপুনি আহিলে, ব'লকচোন ভিতৰলৈকে ব'লক। বৰ ভাল লাগিলে দেই। মোৰো ভাল লাগিল বুজিছেনে, ইমান ধুনীয়াকে আপুনি মোক নিমন্ত্ৰণ জনাইছে, নাহি নোৱাৰিলো আৰু। এনেও খানা চানা এটা এনেকে মাজে মাজে ওলাই থাকিলে মনটো ভালেই লাগে দিয়কচোন। আজি বন্ধ আৰু স্কুল, আৰু সেইকাৰণে মই ভাবিলো গৈ আহোঁগে, সোনকালে যাওঁ। একদম ভাল কৰিলে ছাৰ, বৰ ভাল পালো আপোনাক দেখি। হেপী হোলী ছাৰ। বোলো হেপী হোলী দেই। হেপী হোলী।
মোৰ এইবোৰ নাহেই বুজিছেনে হেপী হোলী বুলি আগতে কোৱা অভ্যাসেই নাই নহয় লগৰ ল'ৰাক বগৰাইহে দিওঁ আৰু একদম তেলি চাইপা ধৰি বোকা ফাকুৱাৰ দিনাখন বোকা সানি দিওঁ এনেকৈ হেপী হোলী কোৱাৰ অভ্যাসেই নাই এওঁ কলতহে মনত পৰিছে দেই হেপী হোলী বলক ভিতৰলৈ বলক হয় হয় আপুনি একদম ঠিক কথা কৈছে এনেকে আৰু উৎসৱ পাৰ্বণবিলাক আহিলে সৰুকালৰ কথাবোৰহে মনত পৰে তেনেকুৱা দিনবোৰেই ভাল আছিলে বুজিছেনে এতিয়া আৰু এইবিলাকনো চখ ক'ত আৰু হয় হয় মই সেইকাৰণে এনেকৈ উৎসৱ পাৰ্বণবিলাক আয়োজন কৰোঁ যাতে মানুহৰ মনবোৰো ৰঙীন হৈ থাকে বুজিলে আপুনি কোন হয় মই লিজাক মনে মনে পিছফালৰ পৰা ৰং লগাম বুলি আহিছিলোঁ তাইক নাপালোঁ আপোনাক দেখি মই আচৰিত হৈ গ'লোঁ আপুনি কোন হয় হয় নেকি একো নাই ভয় নকৰিবা মই লিজাৰ ককায়েক হয় আকৌ ময়ো তাইক অথনিৰ পৰা বিচাৰি ফুৰিছোঁ গম পোৱানে ৰং লগাবলৈ তাই নায়েই ঘৰত আৰু তুমি মোক আপুনি বুলি ক'ব নালাগে দিয়া হয় নেকি দাদা ময়ো তাইক বিচাৰি ফুৰিছোঁ অথনিৰে পৰা নাজানো পাই তাই ক'ত আছে আমাৰ ভণ্টি তোমাৰ দৰে ঠাণ্ডা মুণ্ডা নহয়তো তাই ঘৰত নাথাকেই তাই চাগে কাৰোবাক ৰং লগাবলৈ গৈছে আকৌ ঘৰত নাথাকেই ৰীল বনাই থকা দেখিছিলোঁ ৰীল চিল বনাই গোটেইজনী ৰাতিপুৱাৰ পৰা ক'বই নোৱাৰে এতিয়া চাগে লগৰজনী আহিছে যে তাইৰ লগতে ওলাই গ'ল ৰ'বা তাই আহিব তুমি বহাচোন ভালেই হ'ল দিয়া মই তোমাকে ৰং লগাব পাৰিম আৰু এতিয়া আজি জানানে মই কাকোৱে ৰং লগোৱা নাই তোমাকে ফাৰ্ষ্ট ৰং লগাম আৰু तुम प्रेम हो तुम प्रीत हो मन मीत हो राधे मेरी मन मीत हो বন্ধুসকল যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক খণ্ডবিলাকৰ বাবে আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আজিলৈ আহিছোঁ পৰৱৰ্তী খণ্ডত আকৌ লগ পাম ধন্যবাদ